তো ৱেলকাম টু মাই ইউটিউব চেনেল জাকিৰ ব্লগ সকলোকে স্বাগতম জনাইছোঁ। নিশ্চয় আপোনালোকৰ খবৰ ভাল। তো মোৰ ভাল। তো বহুত দিন পিছত লগ পাই আছোঁ। মানে আজি হৈছে 20 এপ্ৰিল। তো আজি মানে SLC এক্সামৰ মানে ৰিজাল্টটো দিলে। তো মই ফেইল কৰিলোঁ কিনা পাছ কৰিলোঁ মানে সেইটো আপোনালোকক জনাম। তো এইটো ভিডিঅ'ৰ দ্বাৰা তো মই ভাবিছিলোঁ কি ক'ম মানে ৰিজাল্ট ভালো হোৱা নাই আকৌ ভালো হৈছে। মই কেতিয়াও ভবা নাছিলোঁ যে মই মেট্ৰিকত মানে পাছ কৰিম বুলি। মই ভাবিছিলোঁ ফেইল কৰিম আৰু গুৱাহাটী যাই হাজিৰা কৰিম কিবা কিবি কৰিম আৰু তো ফাইনেলি মানে ৰিজাল্ট আহি গ'ল আৰু মই পাছ কৰিলোঁ। তো আপোনালোকক আপডেটটো দিওঁ যে মই মানে পৰীক্ষাৰ ৰিজাল্টটো কেনেকুৱা হ'ল। তো গাইজ এতিয়া স্কুলত আছোঁ, আপোনালোকক স্কুলটো দেখাই দি আছোঁ। চাওক, এই হৈছে আমাৰ ডক্টৰ APJ আব্দুল কালাম একাডেমি বামুণজুমৰা। তো এই স্কুলৰ পৰা মানে মই মেট্ৰিক পৰীক্ষাটো দিলোঁ। মানে স্কুলত আহিছিলোঁ, মানে ছাৰ বাইদেউসকল আহিবলৈ কৈছিল। তো এতিয়া সকলো গুচি গ'ল। তো মই অলপ ভাবিলোঁ এটা ব্লগ বনাই দিওঁ আৰু ৰিজাল্টৰ বিষয়ে। তো আপোনালোকক জনাই দিওঁ মোৰ ৰিজাল্টটো কেনেকুৱা হ'ল। তো ৰিজাল্টটো ভালেই হৈছে আপোনালোকৰ আশাত। মই আপোনালোকক দেখাই দি আছোঁ। তো কেনেকুৱা হৈছে কি চেপ্টাৰত মই কেনেকুৱা মাৰ্ক পাইছোঁ সেইবিলাক দেখাই দি আছোঁ। তো চাই থাকক। তো মানে কি ক'ম আকৌ কৈছোঁ, মই ভাবিছিলোঁ যে মই ফেইল কৰিম কিন্তু ফেইল কৰা নাই গাইজ, বুজি পাইছে। তো মই পাছ কৰিছোঁ আৰু তো আপোনালোকক দেখাই দি আছোঁ। চাওক কেনেকৈ কি কৰিলোঁ আৰু কেনেকৈ পাছ কৰিলোঁ। গাইজ মোৰ ৰিজাল্টৰ এইখন চাওক, মই কেনেকুৱা কি মাৰ্ক পাইছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি কিনে চাব পাৰে। টোটেল পাইছোঁ 364 আৰু এটা মানে ডিটেইলত মানে পাইছোঁ গাইজ আৰু কি ক'ম আপোনালোকে চাব ভালকৈ মানে স্ক্ৰীনশ্বট মাৰি দেখিব পাৰে কেনেকুৱা কি মাৰ্ক পাইছোঁ। তো গাইজ যোনজনৰ ৰিজাল্ট ভালে হৈছে তো ভালে, আৰু যোনজনৰ ৰিজাল্টখন বেয়া হৈছে তো কি ক'ম আৰু হৈছেতো কিছু সন্মুখত সময় আছে, ৰিজাল্ট ভাল কৰিব পাৰিব তোমালোকে কৰক। ওচৰৰ ঘৰৰ মানুহে ক'ব ৰিজাল্ট বেয়া হৈছে ফেইল কৰিছে, সেইবিলাকক কাণ নিদিব। মনত মানে বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ। তাৰ ফলত কিবা কিবি নকৰিব গাইজ। সন্মুখত সময় আছে, ৰিজাল্ট ভাল কৰক, দেখাই দিব। তাৰপিছত মই ফেইল কৰিছিলোঁ কি আছে, কিন্তু এতিয়াতো ৰিজাল্ট ভাল হৈছে, বুজি পাইছে। তো তেনেকুৱা পদক্ষেপ নল'ব, বেয়া পদক্ষেপ নল'ব, এইটোৱেই। তো গাইজ মোৰ ৰিজাল্ট ভালেই হৈছে। তো গৰ্বিত নকৰোঁ, কিন্তু গাইজ আপোনালোকক মানে জনাই দিলোঁ। তো যিহেতু মোৰ ফেমিলি 70-100 হ'ল, তো সেইকাৰণে মানে আপোনালোকক জনাই দিলোঁ যে মোৰ ৰিজাল্ট কেনেকুৱা হ'ল, কেনেকুৱা ৰিজাল্ট হ'ল, কি মাৰ্ক পাইছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি চাব পাৰে। তো সেইকাৰণে দেখাই দিলোঁ। তো আজিৰ ভিডিঅ' এইখিনিলৈ। তো আৰু ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো গাইজ টাটা বাই বাই।